নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আজিৰ এটি নতুন ভ্লগ ভিডিঅ'লৈ। আৰু এতিয়া মই উপস্থিত আছো আমাৰ দুধনৈৰ চিনেমা হলৰ কাষতে থকা নতুনকৈ ওপেনিং হোৱা এখন ৰেষ্টুৰেণ্ট, যোনটোৰ নাম ৰখা হৈছে ওৱান লাভ পিজ্জা। তো এইখন ৰেষ্টুৰেণ্ট আমাৰ কৃষ্ণাইৰে ভাইটি, দুজন ভাইটিয়ে মিলি ওপেনিং কৰিছে, অস্মিত ভাইটি আৰু তাৰ লগতে মোৰ নামৰ লগতে মিল থকা এজন ভাইটি আছে, প্ৰীতম। চ' অস্মিত ভাইটি আৰু প্ৰীতম ভাইটি দুজনে মিলি দুধনৈৰ অম্বিকা চিনেমা হলৰ কাষতে এইখন ৰেষ্টুৰেণ্ট ওপেনিং কৰিছে। তো আজি ইয়াৰে কিছুমান মুমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ইয়াতে কি কি পাব নাপাব, তাৰ লগতে ৰেট কেনেকুৱা ৰখা হৈছে, গোটেইখিনি ডিটেইলছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু তাৰে ভিতৰৰ এম্বিয়েন্সখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু তাৰ লগতে দুধনৈ কলেজ ষ্টুডেণ্ট যিহেতু বহুত মানে ভাল পায় এইবোৰ বস্তু, চ' তেখেতসকলে যদি ইয়াতে ভিজিট কৰে তেখেতসকলৰ কাৰণে কেনেকুৱা কি ডিছকাউণ্ট থাকিব নাথাকিব গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো বলক এতিয়া আমি সোমাই যাওঁ ভিতৰলৈ। আৰু পাৰ্টনাৰ্ছ, এতিয়া আহি গ'লোঁ এইখন ৰেষ্টুৰেণ্টৰ ভিতৰত আৰু এতিয়া আপোনালোকক অকণমান ইণ্টেৰিয়ৰৰ চিন কিছুমান দেখাই দিম। চ' এইপিনে আছে এটা চেল্ফি পইণ্ট, ইয়াতে আপোনালোকে আহি ধুনীয়াকৈ চেল্ফি ল'ব পাৰিব। আৰু তাৰ লগতে এইপিনে এইখন ৰেষ্টুৰেণ্টৰ লোগো দিয়া আছে ওৱান লাভ পিজ্জা, ইয়াতেও আপোনালোকে ফটো বাগেৰা তুলিব পাৰিব। আৰু তাৰ লগতে এইপিনে বহাৰ ছিষ্টেম আছে, চ' ইয়াতে আপোনালোকে আহি ধুনীয়াকৈ বহি পিজ্জা বাগেৰা অৰ্ডাৰ কৰি ইয়াতে টেষ্ট ল'ব পাৰিব। আৰু এইপিনে দুজন দুজনকৈ বহাৰ ছিষ্টেম আছে, চ' এইপিনে আপোনালোকে চাৰিজন চাৰিজন কৰি বহিব পাৰিব আৰু এইটো ছাইডত দুজন দুজন বহিব পাৰিব। আৰু ইয়াতে আছে আমাৰ কাউণ্টাৰ, চ' ইয়াতে বিলিং বাগেৰা কৰা হ'ব। আৰু তাৰ পিছপিনে আছে কিটচেনটো। বাকী এইখিনি আছিল ইণ্টেৰিয়ৰৰ ভিউ, খুব ধুনীয়াভাৱে সজাইছে ইয়াতে দেখিবলৈ পাইছে। আৰু সন্মুখতে আছে আমাৰ দুধনৈ পাজাৰ হোটেল পাজাৰ। তো হোটেল পাজাৰৰ একেবাৰে অপজিটতে এইখন নতুনকৈ অ'পেন হৈছে ওৱান লাভ পিজ্জা। ওৱান লাভ পিজ্জা নামৰ এই নতুন ৰেষ্টুৰেণ্টখনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে ৰেষ্টুৰেণ্টখন বেলুনেৰে সুন্দৰকৈ সজোৱাও হয়। লগতে শুভ উদ্বোধনত ফিতা কাটি আনুষ্ঠানিকভাৱে ৰেষ্টুৰেণ্টখন মুকলিও কৰা হয়। আৰু অনুষ্ঠানত উপস্থিত অতিথি আৰু স্থানীয় লোকসকলক মিঠাই জলপানৰ লগতে বিশেষভাৱে পিজ্জাও টেষ্ট কৰিবলৈ দিয়া হয়। নতুন ধৰণৰ পৰিৱেশ আৰু সোৱাদযুক্ত খাদ্যৰ বাবে আৰম্ভণিৰে পৰাই ৰেষ্টুৰেণ্টখনক লৈ স্থানীয় ৰাইজৰ মাজত উৎসাহ দেখিবলৈ পোৱা যায়। আৰু পাৰ্টনাৰ্ছ, এতিয়া ফাৰ্ষ্ট বাইটৰ কাৰণে সকলোকে অকণমান অকণমান পিজ্জা দিয়া হ'ল। চ' বলক এতিয়া ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে। এইটো দেখিব পাইছে কেনেকুৱা বনাইছে, আৰু এইটো পনীৰ পিজ্জা হয়। চ' লেটছ ট্ৰাই দিছ। একদম মজাদাৰ হৈছে। ত' আপোনালোকে আহক, আহি ইয়াতে ট্ৰাই কৰক। সন্মুখতে উপস্থিত আছে ভাইটি দুজন। তো এই দুজনে মিলি আজি দুধনৈত এইখন ৰেষ্টুৰেণ্ট অ'পেনিং কৰিছে। চ' তাৰ কাৰণে তোমালোক দুজনকে বহুত বহুত কংগ্ৰেচুলেশ্যন থাকিল, আৰু এই যাত্ৰা যেন মংগলময় হয় তাৰে কামনা কৰিলোঁ। কিন্তু এতিয়া তোমালোকক কেইটামান কুৱেশ্যন সুধিম। তো দুধনৈত কলেজ ষ্টুডেণ্টবোৰে এইবোৰ বহুত ভাল পায়। তো তোমালোক যিহেতু এইটো ফাৰ্ষ্ট অ'পেনিং কৰিছা, সেই হিচাপত ষ্টুডেণ্টবোৰৰ কাৰণে কিবা অফাৰ বা ডিছকাউণ্ট তেনেকুৱা পাবনে নাই? আমাৰ ফাৰ্ষ্ট উইকৰ কাৰণে আপ টু 40% ডিছকাউণ্ট হ'ব। আচ্ছা। আৰু এইটো ফাৰ্ষ্ট উইক আমি এক্সটেণ্ড কৰিম বুলি ভাবি আছোঁ, 10 ডেজৰ কাৰণে। আচ্ছা, এইটো কেনেকুৱা ছিষ্টেমৰ হ'ব আপোনাৰ ডিছকাউণ্টটো? ডিছকাউণ্টটো মানে এতিয়া সিহঁতে অৰ্ডাৰ হিচাপত হ'ব। আচ্ছা আচ্ছা। এইটো 10%, 15%, 30%, 40% লৈকে হ'ব এইটো। আচ্ছা, এইটোতো অনলি ষ্টুডেণ্ট বুলি নহয়, বেলেগ কাষ্টমাৰ কাৰণেও ছেম হ'ব? অ'কে। আৰু তাৰ লগতে আপোনালোকে যোনটো চেফ মানে ইয়াতে পিজ্জাবোৰ বনাই আছে, পিজ্জা বাৰ্গাৰ যোন বস্তুবোৰ বনাই আছে, তেখেত
লোকেলৰে হয় নে বাহিৰৰ হয়? তেওঁ দিল্লীৰ পৰা আহিছে, কোম্পানীয়ে প্ৰভাইড কৰা। আচ্ছা। তেওঁ 7 বছৰৰ এক্সপিৰিয়েঞ্চ আছে। 7 ইয়াৰ্ছৰ 7 এক্সপিৰিয়েঞ্চ years আছে। experience আছে। আচ্ছা। হয়। তো আপোনালোকে শুনিবলৈ পালে ইয়াতে যিজন চেফে এই আইটেমবোৰ বনাব, চ' তেখেতৰ লোকেল নহয়, আপোনালোকৰ কাৰণে দিল্লীৰ পৰা ন? দিল্লীৰ পৰা। দিল্লীৰ পৰা, আৰু তেখেতৰ 7 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আছে। চ' টেষ্টৰ আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে, বিন্দাছ আহিব পাৰে। তো এতিয়া মোৰ আৰু এটা কুৱেশ্যন, মানে দুধনৈত আমি দেখিবলৈ পোৱা মতে আৰু আন পিজ্জা ৰেষ্টুৰেণ্টো আছে, কিন্তু এইখন ৰেষ্টুৰেণ্টত মানুহ কিয় ভিজিট কৰিব? মানে কাষ্টমাৰতো সেইটোৱে চাব না, যে কোনটো ৰেষ্টুৰেণ্টত গ'লে তেখেতৰ অকণমান বেনিফিট থাকিব বা প্ৰফিট থাকিব। চ' আপোনালোকৰ ৰেষ্টুৰেণ্টত কাষ্টমাৰ কিয় আহিব বুলি আপোনালোকে ভাবে? আমাৰ ৰেষ্টুৰেণ্টত মেক্সিমাম যে আইটেম আছে ফৰেন ইম্পৰ্ট কৰা। হয়। আৰু আমাৰ এই শ্বেকৰ আইটেম হৈ গ'ল, বাকী এইবিলাক আমাৰ US-ৰ পৰা ইম্পৰ্ট কৰা। আচ্ছা সেইকাৰণে এইবিলাক কাষ্টমাৰে মানে টেষ্ট কৰিলে বুজিব পাব আচ্ছা ডিফাৰেঞ্চটো। অ'কে। আৰু তেতিয়া ভাইটি কিবা এটা চাইজৰ কথা কৈ আছিলা, চ' চাইজৰ অলপ ডিছক্ৰিপশ্যনটো কৈ দিবা নেকি? চাইজ মানে দুধনৈৰ বেলেগ ৰেষ্টুৰেণ্টকেইটাৰ পৰা আমাৰ 2-3 ইঞ্চি আমাৰ মানে অলপ বেছি হ'ব। আচ্ছা আচ্ছা। পিজ্জা আইটেম আৰু এইবিলাকত মানে পিজ্জাৰ চাইজটো অকণমান ডাঙৰ হ'ব। চাইজটো অকণমান ডাঙৰ দি হ'ব। অ'কে। তাৰ লগতে আৰু এটা কুৱেশ্যন, আজিকালি আমি প্ৰায়ভাগ ৰেষ্টুৰেণ্ট হওক বা হোটেলে হওক, আমি দেখিবলৈ পাওঁ যে তাতে যিকোনো ধৰণৰ পাৰ্টি, মানে ধৰক বাৰ্থডে পাৰ্টি বা এনিভাৰ্চাৰী চেলিব্ৰেশ্যন এইবোৰ কৰাৰ সুবিধা থাকে। তো আপোনালোকৰ এইখন ৰেষ্টুৰেণ্টত তেনেকুৱা সুবিধা পাবনে নাই? সুবিধা আছে, পোৱা যাব। আমাৰ বাহিৰত বৰ্ড আছে, অ'কে। বৰ্ডত আমাৰ কণ্টেক্ট ইনফো আমাৰ আছে। আচ্ছা। তাৰ পৰা সিহঁতে আমাক কণ্টেক্ট কৰিলে এইটো কৰিব পাব। মানে এনিভাৰ্চাৰী, বাৰ্থডে চেলিব্ৰেশ্যন যিকোনো ধৰণৰ সুবিধা ইয়াতে পাই যাব। পাই যাব। ঠিক আছে। আৰু তাৰ লগতে এতিয়া লাষ্ট এটা কুৱেশ্যন, ইয়াতে আপোনালোকৰ অকল কাষ্টমাৰ ৰেষ্টুৰেণ্টত আহিলে খানাখিনি খাব পাৰিব নে হোম ডেলিভাৰীৰো কিবা সুবিধা থাকে? মানে আজিকালি কাষ্টমাৰবোৰ হোম ডেলিভাৰীৰ বহুত ডিমাণ্ড আছে মাৰ্কেটত, চ' সেইটো সুবিধা পাব নে নাপায়? এইটো সুবিধা পাব। আমাৰ জমেটোৰ লগত আমাৰ কি আছে। আচ্ছা। তাৰ উপৰিও আমাৰ পাৰ্চনেলিও আমি ভাবিছোঁ দি আহিবা। আচ্ছা আচ্ছা, মানে অনলাইন চুইগি আছে না? দুধনৈ চুইগি নাই, জমেটো। আচ্ছা আচ্ছা, অনলি জমেটো। তো জমেটোৰ তৰফৰ পৰা আপোনালোকে বুক কৰিব পাৰিব, অৰ্ডাৰ কৰিব পাৰিব, আৰু তাৰ লগতে ভাইটিহঁতে নিজৰ তৰফৰ পৰাও হোম ডেলিভাৰী দিয়াৰ সুবিধা ৰাখিছে। চ' এইখিনি আছিল আজিৰ এইটো ভিডিঅ'ত, গোটেইখিনি ডিটেইলছ প্ৰায় শ্বেয়াৰ কৰিলোঁ। চ' ভাইটি দুজনকে মোৰ তৰফৰ পৰা বহুত বহুত কংগ্ৰেচুলেশ্যন থাকিল। এই যাত্ৰা মংগলময় হওক, আৰু আপোনালোকে আহক, ভিজিট কৰক। দুধনৈত নতুনকৈ অ'পেন হৈছে ওৱান লাভ পিজ্জা, আৰু কেনেকুৱা লাগে নালাগে গোটেইখিনি আপোনালোকে আহিলে গম পাব। আৰু পাৰ্টনাৰ্ছ, এতিয়া আপোনালোকক অলপ ইয়াৰ মেনুটো দেখাই দি আছোঁ, কাৰণ ওৱান লাভ পিজ্জা নামটো চাই বহুতে ভাবে যে ইয়াত অকল পিজ্জাই পোৱা যায়, কিন্তু তেনেকুৱা নহয়। এইখন ৰেষ্টুৰেণ্টত আপোনালোকে পিজ্জাৰ লগতে পাই যাব ভেজ নন ভেজ বাৰ্গাৰ, ভেজ ক্লাছিক পিজ্জা, ভেজ এক্সটিক পিজ্জা, নন ভেজ ক্লাছিক পিজ্জা, নন ভেজ এক্সটিক পিজ্জা, স্নেক্স, চিকেন বাকেট, চেণ্ডউইচ, ৰেপছ, হট এণ্ড ক'ল্ড ড্ৰিংকছ, মকটেইল, পাস্তা, আৰু তাৰ লগতে ৰাইচ বাউলো পাই যাব। তো আহক, ইয়াতে ধুনীয়াকৈ ট্ৰাই কৰক গোটেইখিনি বস্তু।